চিত্ৰত আহিল শিক্ষক নিযুক্তিৰ লগত জড়িত বিশেষ এটি ভাল খবৰ অৰ্থাৎ বিটিআৰ শিক্ষক নিযুক্তিৰ ইতিমধ্যে এপ্লিকেশ্যন হৈছিলে এলপি আৰু ইউপিৰ যেটোৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে বিশেষ তালিকা ইতিমধ্যে পাব্লিছ কৰিছে আৰু কেতিয়া ষ্টাৰ্ট হ'ব গৈ আছে এই বিটিআৰৰ শিক্ষক নিযুক্তিৰ ভেৰিফিকেশ্যন লগতে আপোনালোকে কি ডকুমেন্টছ ল'ব আৰু লগতে কেইটামান গুৰুত্বপূৰ্ণ ফৰ্ম আপোনালোকে ফিল আপ কৰি লগত লৈ যাব লাগিব তো সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অলপসময়ত ৰাখি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা দিয়া নটিফিকেশ্যন ইয়াতে আপোনালোকে ভেনু দেখা পাব কোকৰাঝাৰ গভ কলেজ কোকৰাঝাৰ টাইম দিয়া হৈছে দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাৰ অনত চলি থাকিব আৰু তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে গম পালে যে 10 তাৰিখে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা ইয়াত টাইম শেডুলখিনি দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে ইউপিৰ কাৰণে বেলেগকৈ দিয়া হৈছে আকৌ এলপিৰ কাৰণে বেলেগকৈ দিয়া হৈছে আৰু যিসকল এলপি ইউপি দুয়োটাতে আছে তেখেতসকলৰ কাৰণেও বেলেগকৈ দিয়া হৈছে তো নিশ্চয় আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যনত যাওঁতে বা গ'লে তাতে গৈ পেলাই আপোনাৰ টেবিল নম্বৰৰ লিষ্টটো তাতে পাই যাব আৰু বৰ্তমানে আপোনালোকৰ কোনদিনা পৰিছে আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যনখিনি এই তালিকাত ইনক্লুড কৰা হৈছে তো মূলতঃ আৰম্ভ হ'ব গৈ আছে 10 তাৰিখৰ পৰা শেষ হ'বগৈ 19 তাৰিখে ইয়াত বিশেষ কিছুমান ডকুমেন্টছ আপুনি ল'ব লাগিব যদি আপুনি এনআইএছৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি এনআইএছ কেণ্ডিডেটে যি ডিডব্লিউ 17 জুনৰ দিনা যেটো নটিফিকেশ্যন পাব্লিছ কৰিছিলে সেই মতে আপোনাৰ ডকুমেন্টছ ইন সাৰ্ভিসৰ ডকুমেন্টছখিনি লগত লৈ যাব লাগিব বিশেষকৈ উল্লেখ কৰিছে এনবিডি প্লাই নম্বৰ 3 পইণ্টত উল্লেখ এইটামান এনেক্সাৰৰ কথা ইয়াত উল্লেখ কৰিছে এনেক্সাৰখিনি আপোনালোকে ল'ব লাগিব ইয়াতে আপোনালোকে নম্বৰ এনেক্সাৰ এ এনেক্সাৰ যেটো এ আছে ফৰ এলপি টিচাৰ এলপি কেণ্ডিডেট যদি আপুনি এলপিৰ বাবে কৰিছিলে তেনেহ'লে এই ফৰ্মটো প্ৰিন্ট আউট কৰি লৈ আপুনি ফিল আপ কৰি ল'ব লাগিব তো লগতে আছে এনেক্সাৰ বি আছে এটা যেটো আপাৰ প্ৰাইমেৰীৰ বাবে যদি আপুনি আপাৰ প্ৰাইমেৰী হয় তেনেহ'লে এনেক্সাৰ বিটো ফিল আপ কৰি লৈ যাব লাগিব তো এনেক্সাৰ সি এলপি ইউপি যিসকলে বোধ কৰিছে তেখেতসকলৰ বাবে আৰু লগতে আছে এনেক্সাৰ ডি তো আপোনাৰ ডকুমেন্টছ ৰিলেটেড হয় আপোনাৰ কি ডকুমেন্টছ আছে আৰু কি ডকুমেন্টছ আপুনি সাবমিট কৰিলে ইয়েস নো ইয়াত দিয়া অপচনবিলাক আছে এইখিনি দি পেলাই আপুনি লগত লৈ যাব লাগিব তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই বিশেষ খবৰখিনি জনোৱাৰ চেষ্টা কৰা হ'ল ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব